আমাৰ ধান পকিবলৈ আৰম্ভ কৰিছে ৰাখৰ পিছতে কাটিবলৈ হ'ব এই কাৰণে মই এয়া ভঁৰালৰ গাধৰিটো বগা মাটিৰে মচি আছো বহুদিন সফা কৰা নাই গোটে এলান্ধুৰে ভৰি আছে লেতেৰা হৈ আছে সেই কাৰণে এডাল খেৰৰ বাহনিৰে সফা কৰি লৈছো প্ৰথমে আমাৰ আগদিয়া ধান লগাইছিলে কাটি মাহতে পকিছে ৰাখৰ পাছত কাটা আৰম্ভ কৰি দিব সেই কাৰণে ভঁৰালৰ সন্মুখৰখিনি মই সফা কৰি দিছো আৰু মচি দিম বগা মাটিৰে বগা মাটিৰ চপৰাটো এনেদৰে কাঠ এটুকাৰে টঙনিয়াই ভাঙি লৈছো গুড়া কৰি লৈছো তাৰ পাছত পানী মিহলাই লৈছো আৰু এতিয়া গাধৰিটো মচিবলৈ আৰম্ভ কৰিছো অসমীয়া সমাজত ভঁৰাল হৈছে এক অপৰিহাৰ্য অংগ কাৰণ ইয়াত লখিমীক সঞ্চয় কৰি ৰখা হয় অৰ্থাৎ আমি ধান ইয়াত সঞ্চয় কৰি ৰাখো গোটেই বছৰটো খাবৰ কাৰণে কিছুমানে চাহপাত বা অন্যান্য খাদ্যবস্তু থৈ দিয়ে আমি বিশেষকৈ ধান থৈ দিওঁ ইয়াত খেতিৰ ধান মৰণা মাৰি ধুনীয়াকৈ ৰ'দত শুকুৱাই ভঁৰালত গোটেই বছৰটোৰ কাৰণে সঞ্চয় কৰি ৰখা হয় আৰু প্ৰয়োজন অনুসৰি ইয়াৰ পৰা ধান উলিয়াই তাৰ পৰা চাউল ভাত পিঠাপনা সকলো প্ৰস্তুত কৰা হয়